বিদেশ ভ্ৰমণ সামৰি অৱশেষত স্বদেশত উপস্থিত ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অধিকাৰ গুৰুকৃষ্ণ প্ৰেমানন্দ। বৰঝাৰ বিমানবন্দৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই সহস্ৰাধিক ভক্তৰ বিপুল আদৰণি। এক প্ৰকাৰ বীৰ দি বাট নোপোৱা অৱস্থা বৰঝাৰ বিমানবন্দৰ। গুৰুকৃষ্ণ প্ৰেমানন্দক আদৰণি জনাবৰ বাবে এই দৃশ্যাংশ গোটেই দৃশ্যসমূহ এনেকুৱা পৰিলক্ষিত হৈছে বৰঝাৰ বিমানবন্দৰত। মই ফুল স্ক্ৰীণত যদি চাওঁ, কেইবা সহস্ৰাধিক ভক্তই কৃষ্ণগুৰু সেৱাশ্ৰমলৈ আদৰি নিয়ে গুৰুকৃষ্ণ প্ৰেমানন্দ। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি বিতৰ্কৰ আৱৰ্তত সময় আছিল ন সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুকৃষ্ণ প্ৰেমানন্দৰ বিদেশ ভ্ৰমণ। গুৰুকৃষ্ণ প্ৰেমানন্দৰ তেওঁৰ পৰিয়ালৰ সাজ পোছাকক লৈ সৃষ্টি হৈছিল বিতৰ্ক। কিন্তু এই বিতৰ্কৰ মাজতে আজি বৰঝাৰ বিমানবন্দৰত পৰিয়ালসহ উপস্থিত হ'ল গুৰুকৃষ্ণ প্ৰেমানন্দ। গুৰুকৃষ্ণ প্ৰেমানন্দক বৰঝাৰত আদৰিবলৈ সমগ্ৰ ৰাজ্যৰ কৃষ্ণগুৰু ভক্তৰ আগমন ঘটিল এইদৰেই বৰঝাৰ বিমানবন্দৰত। আৰু তাৰ পিছতেই সৰ্থেবাৰীৰ ন সত্ৰলৈ আদৰি লৈ যোৱা হয়। আৰু এই মুহূৰ্তত মই সৰ্থেবাৰীলৈ যাব বিচাৰিম। মোৰ সতীৰ্থ নলবাৰী ব্যুৰো নকুল তালুকদাৰ আছে পোনপটীয়া সম্প্ৰচাৰত। তালুকদাৰ ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। আৰু তেখেত গৈ তাত উপস্থিত হ'লগৈ নে, যদি নাই হোৱা কেতিয়া উপস্থিত হ'ব, গোটেই কথাখিনি খুব চমুকৈ জানিব বিচাৰিম। নকুল তালুকদাৰ। হয় সনীত ভূঞা, যিহেতু আপুনি কৈছে যে এখন ফটোক লৈ, কৃষ্ণগুৰুৰ এখন ফটোক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল, তাৰ পিছত যিহেতু ইতিমধ্যে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু তেওঁ আহি উপস্থিত হৈছে। আৰু মই যিহেতু কৃষ্ণগুৰুৰ সেৱাশ্ৰমত আছোঁ, ইতিমধ্যে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ লগতে পৰিয়ালসহ তেওঁ গুৰুগৃহত প্ৰৱেশ কৰিছে। আৰু গুৰুগৃহত প্ৰৱেশ কৰাৰ পিছত আশ্ৰমৰ যি পৰিৱেশ, আচলতে এই যি কৃষ্ণগুৰুৰ সেৱাশ্ৰম, এই কৃষ্ণগুৰুৰ সেৱাশ্ৰমত ৰাতিপুৱাৰে পৰা যি আধ্যাত্মিক চিন্তা চৰ্চা চলে, সেয়া নিত্য নৈমিত্তিক চলি আছে। আজিও ত্ৰিসন্ধ্যা যি প্ৰসংগ, নাম প্ৰসংগ সেয়া হৈ গৈছে। আৰু গুৰুকৃষ্ণ প্ৰেমানন্দক আদৰি অনাৰ পিছত যি পৰিৱেশ, তাৰ লগতে মই যিহেতু কেইবাগৰাকী ভক্ত আছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম। মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকৰ আজি গুৰু আহি আশ্ৰমত উপস্থিত হৈছে আৰু গুৰুগৃহত সোমাইছে। কিন্তু সমগ্ৰ অসমত দেখিবলৈ পোৱা গৈছে বিদেশ ভ্ৰমণক লৈ, কেইখনমান ফটোক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। আৰু আজি আপোনালোকৰ শিষ্যসকলে যি তেওঁক আদৰি আনিছে বিমানবন্দৰৰ পৰা, কি ক'ব? কথা হ'ল কি, আমাৰ গুৰুক আমি কেনেদৰে ভক্তি কৰিম, কেনেদৰে সন্মান জনাম, সেইটো আমাৰ শিষ্যই জানে। আৰু দ্বিতীয়তে হ'ল যিটো ফটো বিতৰ্ক বা কাপোৰক লৈ বিতৰ্ক হৈছে, মই ভাবোঁ কি জানা, তেওঁলোকৰ বিতৰ্ক বা সমালোচনাটোতো অলপ ভুল হ'ল নেকি। আমি এতিয়া বৰ্তমান যুগত সমালোচনা কৰিব লাগিছিলে কাপোৰ নিপিন্ধাক লৈ। কাপোৰ নিপিন্ধা ফটোটো যথেষ্ট পায়, সেইবিলাকক সংস্কাৰমুখী এটা পজিশ্যনত আনিব পাৰিলে ভাল আছিল। কিন্তু বিতৰ্ক হ'ল কাপোৰ পিন্ধাক লৈ। ধৰক নাটক এখনত বা চিনেমা এখনৰ হেৰিত নাট্যকাৰে যি কাহিনী লিখিব, কাহিনীৰ অভিনেতাৰ যি মুহূৰ্তত কি পোচাক পিন্ধিব, পোচাক পৰিধানৰ সংক্ৰান্তত একজন নিৰ্দেশক থাকে, পোচাক নিৰ্দেশক থাকে। কিন্তু আমাৰতো গুৰুৰ তেনেকুৱা কোনো নিৰ্দেশক নাথাকে। গুৰুৰ স্ব ইচ্ছা, গুৰুই যি কৰিব সেয়া স্ব ইচ্ছা। গতিকে যদিও মানুহে গুৰুৰ প্ৰতি এটা যিটো ভাৱ থাকে, গুৰুৰ বেশভূষাক প্ৰতি এটা মানুহৰ মনোভাৱ এটা থাকে, গতিকে সেইকাৰণে এই সমালোচনা হৈছিল নেকি? সমালোচনা কথা হ'ল কি, বিভিন্নজনৰ বিভিন্ন চিন্তাধাৰাটো বেলেগ বেলেগ। তেওঁলোকৰ জ্ঞানৰ পৰিসৰেৰে যিমানখিনি ঢুকি পাইছে সেই ধৰণে সমালোচনা কৰিছে।